बीजेपी जिंदाबाद रामाचंद्र रामजी जिंदाबाद एजीपी जिंदाबाद एजीपी जिंदाबाद भोट दियक भोट दियक 25 গৰাকী আমি এই পৰিচালনা কমিটিৰ বিভিন্ন দায়িত্বত আমি সকলোৱে ইয়াত দায়িত্বত মূল পাতি লৈছো আৰু আমি জানো যে আমাৰ আজি তাৰিখত আমি और हस्तमसी दाबी समितिर कार्यालय जो सभा उद्घाटन अनुष्ठान उपस्थित थका गण परिषदर प्राक्तन बक समष्टिर विधायक माननीय विजय कर कारण সকলোৱে যাতে আমি ঐক্যবদ্ধভাৱে আমি একেলগে নিৰ্বাচনত নিশ্চয় পৰৱৰ্তী সময়ত কৰিব কৰাৰ কাৰণে তেখেতে আগ্ৰহী আৰু তাৰ কাৰণে আমি তিনিটা দলে লগ লাগি পেলাই তেখেতক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছো আৰু ইয়াত বিৰোধী বুলি ক'লে আমাৰ তেনেকুৱা বিজেপি জিন্দাবাদ অহা 7 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব যে কামৰূপ জিলা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মই বৰ্তমান উপস্থিত আছো কামৰূপ জিলাৰ বকত যে আজি 7 নং বক জিলা পৰিষদ সমষ্টিৰ যে বিজেপি দলৰ প্ৰাৰ্থী কম্বুৰাম ৰাভা তেওঁৰ যে নিৰ্বাচনী কাৰ্যালয় আজি মুকলি কৰিছে এটা কথা ক'ব লাগিব যে ৰাভা যৌথ মঞ্চ অগপ আৰু যে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী আছিল তেখেত কম্বুৰাম ৰাভা ইতিমধ্যে তেওঁৰ আজি যে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছে মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব সামগ্ৰিক পৰিৱেশ যে ইতিমধ্যে অজস্ৰ লোক আহি উপস্থিত হৈছে তেওঁৰ কাৰ্যালয়ত আৰু তেওঁৰ সমৰ্থন বিচাৰি বা তেওঁৰ সমৰ্থনত অজস্ৰ লোক আহি উপস্থিত হৈছে আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে যি সমগ্ৰ ৰাজ্যতে যি নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে আৰু এয়া দেখিবলৈ পাইছে যে যথেষ্ট লোক আহি উপস্থিত হৈছে যি সমগ্ৰ ৰাজ্যৰ লগতে যি অহা 2 মে আৰু অহা 7 মেত অনুষ্ঠিত হ'ব যি পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে যি কামৰূপ জিলাৰ বকতো অহা 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব মোৰ হৈতে আছে যি কামৰূপ জিলা পৰিষদৰ যি বক জিলা পৰিষদৰ প্ৰাৰ্থী কম্বুৰাম ৰাভা কেনেকুৱা চলিছে নিৰ্বাচনী প্ৰচাৰ বা কেনেকুৱা আপোনালোকৰ আৰম্ভণি নিৰ্বাচনী প্ৰচাৰ বুলি ক'লে আজি আমি 7 নং বক জিলা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাবৰ কাৰণে আজি আমি কাৰ্যালয় মুকলি কৰিলো আৰু আজিৰ পৰা আমাৰ যি অহা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হ'ব 7 মে তাৰিখে এই 7 মে তাৰিখে হোৱা নিৰ্বাচনৰ কাৰণে আজিৰ পৰা এই কাৰ্যালয়ৰ পৰা আমাৰ যিকোনো কাম কাজ আজি 10টা দিন ধৰি আমাৰ কাম কাজ চলিব নিৰ্বাচনৰ কাম কাজ চলিব আৰু ইয়াৰ পৰা গোটেই পৰিকল্পনা আমাৰ আৰম্ভ হ'ব 7 নং বক জিলা পৰিষদটো আমি কেনেকৈ আমি জয়ী হ'ব পাৰো বিজয়ী হ'ব পাৰো আৰু কেনেকৈ আমাৰ কাম কাজবোৰ হ'ব দলীয়ভাৱে আমাৰ নিৰ্বাচন মিটিংবোৰ কেনেকৈ হ'ব গোটেইবোৰ পৰিকল্পনা আমাৰ এখন কাৰ্যালয়ৰ পৰা হ'ব এটা কথা ক'ব লাগিব যে ইয়াৰ পূৰ্বে আপুনি এই অঞ্চলৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে জিলা পৰিষদৰ মেম্বাৰ হিচাপে কাম কৰিছে যোৱা 5টা বছৰ কেনেকুৱা ধৰণৰ বৰ্তমান ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ যে বিভিন্ন ধৰণৰ সমস্যা ইতিমধ্যে ৰৈ গৈছে যিবিলাক সমস্যা পূৰণ কৰিব লগা আছে প্ৰথম কথা হ'ল পঞ্চায়তটো হ'ল 3 খলপীয়া চৰকাৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গতিকে এই 3 খলপীয়া যেহেতু চৰকাৰ আমি 3টা পৰ্যায়ৰ জৰিয়তে গাঁৱৰ উন্নয়ন কৰিবলগীয়া হয় গাঁও পঞ্চায়তৰ জৰিয়তে গাঁৱৰ উন্নয়ন কৰিব লগা হয় তাৰ লগে লগে আমি আঞ্চলিক পঞ্চায়তৰ জৰিয়তে গাঁও উন্নয়ন কৰিবলগীয়া হয় তাৰ লগে আমি জিলা পৰিষদৰ জৰিয়তে গাঁও উন্নয়ন কৰিবলগীয়া হয় গোটেইখিনি তদাৰক কিন্তু আমি জিলা পৰিষদৰ পৰা নিয়ন্ত্ৰণ কৰোঁ গতিকে সেইকাৰণে আমি বিশেষকৈ ক'ব পাৰোঁ যে যোৱা 5টা বছৰ আপোনালোকে যদি চাবলৈ যায় বিভিন্ন ধৰণৰ গাঁও পঞ্চায়ত এলেকাসমূহত প্ৰত্যেকটো ৱাৰ্ডত এটাকৈ হ'লেও উন্নয়নমূলক কাম কাজবোৰ হৈছে বিভিন্ন ধৰণৰ গাঁও পঞ্চায়ত আমাৰ উন্নয়নমূলক কাম কাজবোৰ হৈছে বিভিন্ন ৱাৰ্ডত আমাৰ বিভিন্ন ধৰণৰ কাম কাজবোৰ হৈছে তাৰ লগে আঞ্চলিক পঞ্চায়তৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবোৰ হৈছে জিলা পৰিষদ কিছু ফান কম তথাপিও আমি যিখিনি পাৰিছোঁ যিহেতু আমাৰ 6খন গাঁও পঞ্চায়ত পৰে 6খন গাঁও পঞ্চায়ত সাঙুৰি বৃহৎ কাম কৰিব পৰা আমাৰ পুঁজি নাথাকে তথাপিও এটাকৈ হ'লেও এখন গাঁও পঞ্চায়ত আমি দিবৰ কাৰণে সমৰ্থ হৈছোঁ যোৱা 5টা বৰ্ষত আৰু বহুতো কৰিবলগীয়া আছে নিশ্চয় অনাগত সময়ত যেতিয়া আমি দায়িত্ব পাম ৰাইজৰ আশীৰ্বাদ যেতিয়া আমি দায়িত্ব পাম নিশ্চয় কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আশা ৰাখিছোঁ আজি যিহেতু আপুনি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে এটা কথা সুধিব বিচাৰিম যে আপোনাৰ বিৰোধী হিচাপে কোন আছে বৰ্তমান বিৰোধী তো মই বিৰোধী থকা বুলি ভবা নাই এতিয়ালৈ এটা শুনিছোঁ এটা নাম আছে তৃণমূল কংগ্ৰেছ নে কোনোবা কিন্তু মই বিশেষ ভবা নাই বিৰোধী বুলি পেলাই কাৰণ ফেক্টৰটো নহয় একেবাৰে মই বিৰোধী বুলিও ভবা নাই তেওঁলোকে কোনোবাই খেলিব আহিছে কাৰণ তৃণমূল আমাৰ বকো অঞ্চলত বা আমাৰ সমগ্ৰ অসম জুৰি তৃণমূলৰ কেনেকুৱা স্থিতি ৰাইজে জানে একেবাৰে অৱগত আৰু বিশেষকৈ আমাৰ বকো অঞ্চলটো ক'ব লাগিলে একেবাৰে
কলি মানে একেবাৰে তেওঁলোকে নতুনকৈ নাম বহুতে শুনাই নাই এতিয়ালৈ যে তেওঁলোকে আজি খেলিব আহিছে ইয়াতে নিৰ্বাচন যা হওক কোনো কথা তেওঁলোকে নিৰ্বাচন সকলোৱে নিৰ্বাচনৰ খেলাৰ অধিকাৰ থাকে খেলক কোনো কথা নাই কিন্তু আমি ভাবিছোঁ কি আমাৰ কোনো বিৰোধী নাই আমি সম্পূৰ্ণ বিপুল ভোটৰ নিৰ্বাচন জয়ী হ'ম এইটো ৰাইজৰ আশীৰ্বাদ নিশ্চয় জয়ী হ'ম এইটো মোৰ বিশ্বাস আৰু ৰাইজক কিবা ক'ব বিচাৰিব ৰাইজক মই এটাই কথা ক'ব বিচাৰোঁ সমগ্ৰ 7 নং বকো জিলা পৰিষদৰ সমগ্ৰ ৰাইজ মাতৃ জ্যেষ্ঠসকলো যে বিগত 5টা বছৰে মই সুন্দৰভাৱে কাম কাজ জিলা পৰিষদত থাকি কাম কাজবোৰ কৰিলোঁ গতিকে ৰাইজৰ আশীৰ্বাদ স্বৰূপে এইবাৰ যেন মই দ্বিতীয়বাৰৰ কাৰণে জিলা পৰিষদত অধিষ্ঠিত হ'ব পাৰোঁ গতিকে ৰাইজৰ সহায় সহযোগ আশীৰ্বাদ মোক সদায় লাগিব গতিকে ৰাইজক কৰজৰে আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ ৰাইজে সমগ্ৰ 7 নং বকো জিলা পৰিষদবাসী ৰাইজে অহা 7 মে'ত যি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সেই দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত মোৰ ছবি পদম ফুলৰ চিহ্নত ভোট প্ৰদান কৰি মোক যেন দ্বিতীয়বাৰৰ কাৰণে কামৰূপ জিলা পৰিষদত অধিষ্ঠিত কৰে তাৰ প্ৰতি মোৰ ৰাইজলৈ অনুৰোধ থাকিল আৰু আহ্বান থাকিল কংগ্ৰেছ দলৰ কোনো অস্তিত্ব থকা বুলি ভাবে নেকি কংগ্ৰেছ দল ইয়াতে খেলাই নাই কংগ্ৰেছ দল প্ৰথম কথা হ'ল কংগ্ৰেছ দলে ইয়াতে খেলা নাই গতিকে তেওঁলোকে অস্তিত্ব আছে না তেওঁলোকে নিজে তেওঁলোকৰ দলে বিবেচনা কৰিব কিন্তু আমি সেইখিনি কথা নকওঁ কিন্তু ইয়াতে যিহেতু 7 নং বকো জিলা পৰিষদত কংগ্ৰেছ দল খেলা নাই গতিকে আমি এইটো আমি ধাৰণা কৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত